আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস শরীফত কয়, আদ-দুনিয়া সিজনুল মুমিন ওয়া জান্নাতুল কাফির। এই হাদিসটোৰ অৰ্থ হৈছে দুনিয়াখন মুমিনৰ কাৰণে কয়দখানা, ইয়ানি জেলখানা স্বৰূপ, আৰু কাফিৰৰ কাৰণে দুনিয়াখন জান্নাত হয়। দুনিয়াখন মুমিনৰ কাৰণে কয়দখানা বুলি, জেলখানা বুলি এইকাৰণে কোৱা হৈছে যে জেলখানাত যেনেকৈ কয়দীবিলাকে নিজা মন চাহি জিন্দগী চলিব নোৱাৰে, যি জেলত থাকিব, জেলাৰ হুকুম মোতাবিক চলিব লাগে, ঠিক তদ্ৰুপ দুনিয়াখনত মুমিনবিলাকে নিজা মন চাহি জিন্দগীত চলিব নোৱাৰে, আল্লাহ তাৰ হুকুম মোতাবিক চলিব লাগিব। আৰু কাফিৰবিলাকৰ কাৰণে দুনিয়াখন জান্নাত হয়। এইকাৰণে জান্নাত হয়, তেওঁলোকে দুনিয়াৰ বুকুত নিজা মন চাহিত চলে, আল্লাহ তাৰ হুকুম মোতাবিক নচলে, যি ইচ্ছা সেই মোতাবিক চলে, তেওঁলোকৰ কাৰণে দুনিয়াখন জান্নাত হয়। আৰু মৰাৰ পিছত তেওঁলোকৰ কাৰণে ঠিকনা জাহান্নাম হ'ব। আৰু মুমিনবিলাকৰ মৰাৰ পিছত ঠিকনা জান্নাত হ'ব। আৰু এই হাদিসটো যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খুদা হাফিজ।